শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক চাবলৈ আজিও গুণমুগ্ধৰ সোঁত বৈছে সৰুসজাইত। ইতিমধ্যে জুবিন গাৰ্গক মৰণোত্তৰ পৰীক্ষা কৰি সৰুসজাইলৈ লৈ যোৱা হৈছে আৰু সৰুসজাইত কিছু সময় ৰখা হ'ব জুবিন গাৰ্গক আৰু তাৰ পাছতে পোনে পোনে লৈ যোৱা হ'ব সোণাপুৰলৈ আৰু সোণাপুৰতে শেষকৃত্য সম্পন্ন কৰা হ'ব জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে আৰু সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই। ইতিমধ্যে সৰুসজাইলৈ সোঁত বৈছে সকলোৰে। জনতাৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতেই লৈ যোৱা হৈছে সৰুসজাইলৈ আৰু সৰুসজাইত ভিৰ কৰিছে অজস্ৰ গুণমুগ্ধই। শেষবাৰৰ বাবে চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজিৰ পৰা আৰু কেতিয়াও কোনেও দেখা নাপায় প্ৰিয় শিল্পীগৰাকীক বিদায় কোনেনো কেনেকৈ দিব, সকলো শোকাহত হৈ পৰিছে। দুটাকৈ দিন সৰুসজাইত ৰখাৰ পাছতে আজি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে লৈ যোৱা হ'ব সোণাপুৰলৈ আৰু সোণাপুৰতে শেষকৃত্য সমাপন কৰা হ'ব জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ শেষকৃত্যত সমভাগী হ'ব পাৰিব কিছু সংখ্যক লোকেহে আৰু কিছু সময় পাছতে সৰুসজাইৰ পৰা লৈ যোৱা হ'ব জুবিন গাৰ্গক সোণাপুৰলৈ আৰু সোণাপুৰতে শেষকৃত্য সমাপন কৰা হ'ব জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে আৰু সংগ দিব ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে। ইতিমধ্যে GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল জুবিন গাৰ্গৰ। মৰণোত্তৰ পৰীক্ষাৰ পাছতে সৰুসজাইলৈ লৈ যোৱা হৈছে পাৰ্থিৱ শৰীৰ আৰু পাৰ্থিৱ শৰীৰটো এবাৰ চাবলৈ বহু গুণমুগ্ধ আহি উপস্থিত হৈছে। সকলোৰে এটাই আশা যে এবাৰ মাত্ৰ জুবিন গাৰ্গক শেষবাৰৰ বাবে চাব। প্ৰিয় শিল্পীগৰাকী আপোন শিল্পীগৰাকীৰ আজি খবৰ সেই খবৰ পোৱাৰ পাছৰে পৰা অজস্ৰ গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে। কোনোদিন কোনোকালে নহা বাটেৰে যি গুচি গ'ল জুবিন গাৰ্গ, সেই জুবিন গাৰ্গক এতিয়া সকলোৱে শেষবাৰৰ বাবে চাবলৈ আশা প্ৰকাশ কৰিছে। শেষবাৰৰ বাবে চাব এনেদৰে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা লানি নিচিগা সোঁত বৈছে সৰুসজাইলৈ আৰু ইতিমধ্যে জুবিন গাৰ্গৰ যি মৰণোত্তৰ পৰীক্ষা সেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতে সৰুসজাইলৈ লৈ যোৱা হৈছে। তাতে সকলোৱে এবাৰ চাব পাৰিব আৰু তাৰ পাছতে পোনে পোনে লৈ যোৱা হ'ব সোণাপুৰলৈ আৰু সোণাপুৰতে শেষকৃত্য সমাপন কৰা হ'ব প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সকলো এতিয়া শোকাহত হৈ পৰিছে। আজি কেনেদৰেনো বিদায় দিব প্ৰিয় শিল্পীগৰাকীক, সকলোৱে কেৱল মাত্ৰ কান্দোনত ভাগি পৰিছে। শিল্পীগৰাকীক বিদায় দিব পৰা নাই কোনেও। শিল্পীগৰাকীক কেনেকেনো বিদায় দিব সেয়া কোনেও কল্পনা কৰিব পৰা নাই। শিল্পীগৰাকীৰ মুখৰ ফালে সকলো কেৱল মাত্ৰ চাই ৰৈছে আৰু কোনোদিন দেখা পোৱা নাযায় জুবিন গাৰ্গক। এইবাৰ বহাগ আহিব উৰুঙা হৈ, বিহু মঞ্চসমূহ উৰুঙা হৈ ৰ'ব। বিহু মঞ্চসমূহত জুবিন গাৰ্গক আৰু দেখা পোৱা নাযাব। কোনেনো কেনেদৰে মানি ল'ব সেয়া কোনেও কল্পনা কৰিব পৰা নাই। এটাই সকলোৰে আশা জুবিন গাৰ্গ য'তে আছে ভালে থাকক। অসমবাসীক যি দি থৈ গ'ল, অসমবাসীৰ এটা যি ৰত্ন হেৰুৱালে সেই কোনোদিনে কোনোকালে কোনেও পূৰ কৰিব নোৱাৰিব আৰু শেষবাৰৰ বাবে এনেদৰে শেষ শয়নত শুই ৰৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক চাবলৈ আজিও লোকে লোকাৰণ্য হৈ পৰিছে। পুৱাৰ ভাগৰে পৰা কাহিলী পোৱাতে সকলো ওলাই আহিছে কেৱল মাত্ৰ এবাৰ শিল্পীগৰাকীক চাব। GMCHৰ পৰা মৰণোত্তৰ পৰীক্ষা কৰি পোনে পোনে লৈ যোৱা হৈছে সৰুসজাইলৈ আৰু সৰুসজাইৰ পাছতে সোণাপুৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক আৰু সোণাপুৰতে শেষকৃত্য সমাপন কৰা হ'ব জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে, সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই।